বিলাসীপাৰাৰ চৰুৱাবাকৰা সন্তোষপুৰ চিৰাকুটাত তাপবিদ্যুৎ প্ৰকল্পৰ ভূমি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হেলিকপ্টাৰ যোগে শালকুচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অৱতৰণ কৰে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীগৰাকী শালকুচাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে পোনে পোনে ৰাওনা হয় আদানী গ্ৰুপক তাপবিদ্যুৎ প্ৰকল্পৰ নামত দিয়া ভূমি পৰ্যবেক্ষণ কৰিবলৈ। উল্লেখ্য যে চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত সন্তোষপুৰ চৰুৱাবাকৰা চিৰাকুটা আদি অঞ্চলৰ প্ৰায় ৩৫০০ বিঘা ভূমি আবণ্টন দিছে আদানী গ্ৰুপক। মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন। ২০,০০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় মাটিডোখৰ ইতিমধ্যে পৰ্যবেক্ষণ কৰি গৈছে গৌতম আদানীৰ পুত্ৰ জিত আদানীসহ আদানী গ্ৰুপৰ ১৩জনীয়া এটা দলে। ২২ এপ্ৰিলৰ দিনা আদানী গ্ৰুপে মাটিডোখৰ পৰ্যবেক্ষণ কৰাৰ পিছত আজি প্ৰস্তাৱিত মাটিডোখৰ পৰ্যবেক্ষণ কৰিবৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। ভূমি পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ২০,০০০ কোটি টকা স্থাপন হ'বলগীয়া তাপবিদ্যুৎ প্ৰকল্পটো শান্তিপূৰ্ণভাৱে স্থাপন হ'ব। টিলাপাৰাৰ ঐতিহাসিক অৱস্থান উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়া হ'ব। পট্টাভূমি থকা সকলোৱে কোনো ধৰণৰ শংকিত হ'ব নালাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে। ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া BTR নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে। প্ৰাক্তন সাংসদ আব্দুল খালেকৰ মন্তব্যলৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। হিন্দুকৈ কোনো লাভ নাই। ১০০% মুছলমান থকা স্থানতো ৮টা জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে। বিজেপিৰ এতিয়া যি দেখিছে এয়া কেৱল আৰম্ভণিহে। ২৬ৰ বিধানসভা নিৰ্বাচনতো চুনামি হৈ যাব। চাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছোঁ আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰোঁ এই অঞ্চলৰ প্ৰায় ১০,০০০তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব। আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় ২০,০০০ কোটি টকাৰ ব্যয় হ'ব। গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়ালৈকে বহুত আগবঢ়া নাই, এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছোঁ। মই এবাৰ মাটিখিনি চাই গ'লোঁ যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ। ৰেহাই পাব। মানুহৰ লগত আলোচনা কৰিয়ে কৰিম। কোনোবা জেগাত কবৰস্থান আছে, কোনোবা জেগাত মানুহ বহি আছে, তেওঁলোকক আমি বেলেগ জেগাত মাতি দিম। কাৰো লগত কাজিয়া পেচাল কৰি নহয়, পুনৰ সংস্থাপন দিয়া হ'ব। না ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে, ম্যাদী মাটি আছে, তেওঁলোকক আমি লেণ্ড একুইজিশ্যনৰ খৰচো দিব পাৰোঁ। নহ'লে আন বিলাসীপাৰাতো আমাৰ মাটি থোৱা আছে তাতো বহাব পাৰোঁ, নহ'লে ইয়াৰ কাষতো বহাব পাৰোঁ। গতিকে কোনো মানুহক অশান্তি কৰা নহয়। আমি সুন্দৰভাৱে ডিচিক মই কৈছোঁ যে কাৰো ওপৰত অশান্তি কৰি নহয়, আলাপ আলোচনা কৰি ভিতৰত বেছি ঘৰ মানুহ নাই, যিখিনি আছে আমি জেগাই জেগাই বহাই দিম। আৰু এনেও এখন VGR আছিল, আচলতে বহিব নালাগিছিল। মই এটাই কথা কওঁ যে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লাণ্ট আহে, জাগিৰোডত টাটাই যি আনিছে এইটো ২৭,০০০ কোটি টকা। চাপৰত যদি পাৱাৰ প্লেণ্ট আনে সেইটো হ'ব ২০,০০০ কোটি টকা। তাৰমানে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান নিবনুৱা ল'ৰা ছোৱালীয়ে কনষ্ট্ৰাকশ্যন ফেজত ২৫,০০০ মানুহ লাগিব আৰু তাৰপিছত চাকৰি হিচাপে ৮-১০,০০০ মানুহ। গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব।